জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই, তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। অসমত এতিয়া কান্দোনৰ ৰোল। অসমৰ সাৰ্থক জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। গাৰ নোম শিয়ৰি উঠা এটা খবৰ, কিয়নো অসমৰ সাৰ্থক জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এই নিউজখন পঢ়োঁতে মোৰ বুকুখন কঁপি উঠিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল সাৰ্থক জুবিন গাৰ্গ। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈ পেৰাগ্লাইডিং কৰি থাকোঁতে সাগৰ পৃষ্ঠত পৰি যায় সাৰ্থক জুবিন গাৰ্গ। ততালিকৈ লৈ যোৱা হয় সাৰ্থক জুবিন গাৰ্গক হস্পিটেলত। কিন্তু অৱশেষত খবৰ আহিল আমাৰ মাজত অসমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু নাই। সাৰ্থক জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ। মাত্ৰই ফোনটোত আছেই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই, তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা।